চলাইছে বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভা। প্ৰকৃততে কংগ্ৰেছৰ নিয়ন্ত্ৰণত চলে নেকি যোৰহাট পৌৰসভা? এতিয়াও যেন বহুখিনি কাম চলে কংগ্ৰেছৰ নিৰ্দেশত। কংগ্ৰেছে দাবী কৰিলে চৰকাৰী বিষয়াৰ বদলিও হয় যোৰহাটত। চৰকাৰৰ হৈ কাম কৰিবলৈ গৈ যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকী ৰোষত পৰিছিল এগৰাকী কংগ্ৰেছী ৱাৰ্ড কমিছনাৰৰ। অৰুণোদয় আঁচনি সন্দৰ্ভত কিছুদিন পূৰ্বে 19 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত এখন সভাত বিজেপি দলৰ লোকক অধিক প্ৰাধান্য দিয়াৰ অভিযোগ তুলিছিল কাৰ্যবাহী বিষয়া বিশাল ফুকনৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছী ৱাৰ্ড কমিছনাৰ নাৰায়ণ দাসে। আনকি পৌৰসভাৰ পৌৰপতিক অভিযোগো দাখিল কৰিছিল নাৰায়ণ দাসে। আমাৰ সভানেত্ৰী মহোদয়ক আমি লিখিত অভিযোগ দিছিলোঁ, আমাৰ কাৰ্যবাহী বিষয়াকো দিছিলোঁ আৰু জিলা উপায়ুক্তক আমি এই বিষয়ত আমি জনাইছিলোঁ। তেখেতসকলে আমাৰ তেনেকুৱা কোনো সুদূত্তৰ আমি তেখেতসকলক নাপালোঁ। যোৰহাটৰ অভিভাৱক মন্ত্ৰীৰ নিৰ্দেশত বিশাল ফুকনে কাম কৰি কংগ্ৰেছী ৱাৰ্ড কমিছনাৰ নাৰায়ণ দাসক গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছিল নাৰায়ণ দাসে। নাৰায়ণ দাসৰ অভিযোগৰ এসপ্তাহ পিছতে যোৰহাটৰ পৰা বদলি কৰা হল দক্ষ কাৰ্যবাহী বিষয়া বিশাল ফুকনক। 30-40 বিল্ডিং থকা মানুহক আমি অৰুণোদয় দিয়া দেখা পাইছোঁ, 4-5খন টকা গাড়ী দিয়া মানুহ দেখা পাইছোঁ, থকা মানুহ দেখা পাইছোঁ, আৰু ধনী ধনী মানুহকো তাত অন্তৰ্ভুক্ত কৰি আছে। আৰু এই গোটেই বস্তুটো আমি যি বুজিছোঁ এইটো এটা মানে ধৰক ৰাজনৈতিক দলৰ এটা মানে এই বিজেপি দলৰ এটা মানে এইটো এটা হেৰি আৰু অভিযোগ। এই ঘটনাত কংগ্ৰেছী ৱাৰ্ড কমিছনাৰ নাৰায়ণ দাসৰ সৈতে একাংশ বিজেপি ৱাৰ্ড কমিছনাৰ তথা বিজেপি নেতাৰ সহমত থকা বুলি চলিছে চৰ্চা। একাংশ কংগ্ৰেছীৰ দ্বাৰাহে যোৰহাট পৌৰসভা পৰিচালিত হৈ আছে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে। যোৰহাটত একাংশ কংগ্ৰেছ নেতাৰ কথা মতে একাংশ বিজেপি নেতাই উঠা বহা কৰা ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। যোৰহাট জিলাত বিগত লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ আঁৰৰ কাহিনী যেন এতিয়া ফাদিল হৈছে। উল্লেখ্য, বিশাল ফুকন নামৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে যোগদান কৰাৰ পিছতে এক বিশেষ গতি লাভ কৰিছিল যোৰহাট পৌৰসভাই। বিগত বৰ্ষটোত 4 কোটিতকৈ অধিক টকাৰ সম্পত্তি কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। যোৰহাট পৌৰসভাত চলি থকা বহুখিনি লুণ্ঠনৰ বাট বন্ধ কৰি দিছিল কাৰ্যবাহী বিষয়াগৰাকীয়ে। কিন্তু অৱশেষত একাংশ লোকৰ স্বাৰ্থ বিঘ্নিত হোৱাত কৌশলেৰে বদলি কৰা হল বিষয়াগৰাকী। মোৰ এখন পৌৰসভাৰ মই প্ৰজন্ম সদস্য, সেইটো মই চাই থাকোঁ। এতিয়া মই গোলাঘাট পৌৰসভাৰ মই প্ৰজন্ম সদস্য, গতিকে আমি একেলগে কাম কৰোঁ পৌৰসভাৰ লগত। যদি ইয়াত কিবা তেনেকুৱা ধৰণৰ হৈছে মই গোস্বামী ডাঙৰকো জনাম। মন্ত্ৰী হিচাপে মই ইণ্টাৰফেয়াৰ নকৰোঁ, কিন্তু বাহিৰত ৰাজেন বাহিৰত মই সুধিব পাৰোঁ। আপোনালোকে যিখিনি কথা কৈছে মই ডেফিনেটলি যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।